নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি শ্ৰী শ্ৰী সৰস্বতী পূজাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি ভেলেণ্টাইন ডে'ও আছে, ইয়াৰো শুভকামনা আপোনালোকক জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখ আৰু ফাগুন মাহৰ 1 তাৰিখ। আজি বুধবাৰ, শুক্লপক্ষ, পঞ্চমী তিথি আৰু ৰেৱতী নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মীন ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আইদাৰীটো হয় তেতিয়া দুখিলা যোগ হ'ব। আজি উত্তৰ দিশৰ বাহিৰে আন সকলো দিশলৈ আপুনি যাত্ৰা কৰিব পাৰিব, সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি বেল আৰু ৰাতিলৈ তিতা নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। আজি অধিক শাৰীৰিক পৰিশ্ৰমেৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। কোনো সামাজিক অনুষ্ঠানত আপুনি আজি নেতৃত্বৰ দায়িত্বও পালন কৰিব লগা হ'ব। শিক্ষাৰ্থীয়ে বাঞ্ছিত সফলতাৰ বাবে নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। খাদ্য বিভ্ৰাটৰ ফলত স্বাস্থ্যৰ অৱনতি নহ'বলৈও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰিয়জনৰ পৰা উচ্চ স্থান আৰু সন্মান লাভত আপোনাৰ উৎসাহ বাঢ়িব। প্ৰিয় ব্যক্তিৰ সংগত এটা আনন্দেৰে ভৰপূৰ শ্ৰেষ্ঠতম দিন আজি আপুনি লাভ কৰিব। গৃহত বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি গৃহসুখ বঢ়াব পাৰিব। পুত্ৰ কন্যাৰ পৰাও সুখ থাকিব, কিন্তু অকস্মাৎ পুৰণা সমস্যা সমাধানত খৰচ বৃদ্ধিৰ আশংকাও থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ নতুন সমস্যাই আপোনাক বিব্ৰত কৰাৰ আশংকা আছে, যাক সমাধানৰ বাবে আপোনাক আজি বুদ্ধিমত্তাৰ প্ৰয়োজন হ'ব। শিক্ষাৰ্থীয়ে লোৱা ভুল সিদ্ধান্তৰ ফলত কোনো দিশত ব্যৰ্থ হৈ যাতে আত্মসমালোচনা কৰিব লগা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। প্ৰিয়জনৰ সংগ লাভ হ'লেও সামান্য সময়ৰ বাবেহে ই সম্ভৱ হ'ব, যি প্ৰিয় ব্যক্তিৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আনহাতে পুৰণা অৱহেলিত সমস্যা সমাধান কৰি আজিৰ দিনটো আপুনি স্মৰণীয় কৰি ৰাখিব পাৰিব। গৃহত হতাশজনক কোনো পৰিৱেশে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। বিভিন্ন সময়ত আজি অৰ্থকষ্টও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আনহাতে পুত্ৰ কন্যাৰ পৰা আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কোনো সহকৰ্মীৰ আচৰণত আপুনি অসন্তুষ্ট হ'ব পাৰে। একাধিক অতিৰিক্ত দায়িত্ব পালনত অধিক শাৰীৰিক পৰিশ্ৰমেৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীয়ে কৃষ্টি সংস্কৃতি আদিত সুনাম বঢ়োৱাৰ সুযোগ লাভ কৰিব। আপোনাৰ বহুদিনীয়া প্ৰচেষ্টাৰ সফলতাত আজি আপুনি আনন্দিত হ'ব পাৰিব। প্ৰিয় ব্যক্তিৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে প্ৰেমৰ পৰিৱেশ সামান্য নিম্নগামী হ'লেও সংযোগত সুখী হ'ব। গৃহত কোনো প্ৰতিবেশীৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। আনহাতে আজি সকলো আৰ্থিক সমস্যা সমাধান কৰাৰ পাছতো অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি মনোযোগ দিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। বিভিন্ন প্ৰকাৰ ব্যক্তিগত সমস্যাই আপোনাক মানসিকভাৱে আজি ব্যস্ত ৰাখিব। শাৰীৰিক দুৰ্বলতাও ইয়াৰ প্ৰধান কাৰণ হ'ব পাৰে। আজি আপোনাৰ ভ্ৰমণৰ যোগো আছে। শিক্ষাৰ্থীয়ে অপ্ৰত্যাশিতভাৱে সুখ্যাতি অৰ্জনৰ সুযোগ লাভ কৰিব। আনহাতে ঘনিষ্ঠ বন্ধুৰ বিশ্বাসহীনতা আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'লেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। আনহাতে একাধিক নতুন সংযোগ আজি আপোনাক দুদুল্যমান অৱস্থাত পেলাব পাৰে। গৃহত আৰ্থিক সমস্যাৰ বাবে কোনো আপোনজনক আজি আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব। আজি অত্যাধিক খৰচ আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ।
একাধিক অতিৰিক্ত দায়িত্ব পালনত আৰু সামাজিক কোনো অনুষ্ঠানত অংশগ্ৰহণ আপোনাৰ অধিক ব্যস্ততাৰ কাৰণ হ'ব। আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপনৰ সুযোগ পাব। এনে ব্যক্তিৰ পৰামৰ্শ আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভতো সহায়ক হ'ব। প্ৰিয় ব্যক্তিৰ পৰা উচ্চ স্থান আৰু মান লাভত এটা স্মৰণীয় দিন আপুনি উপলব্ধি কৰিব পাৰিব। প্ৰিয়জনৰ কোনো দিশত থকা শ্ৰেষ্ঠত্ব আৱিষ্কাৰ কৰিও আপুনি আনন্দিত হ'ব। গৃহত কোনো অপ্ৰয়োজনীয় ক্ষেত্ৰত আপোনাৰ মূল্যৱান সময় নষ্ট কৰি আপুনি চিন্তিত হ'ব পাৰে। মতৰ পাৰ্থক্যই গৃহ আনন্দ নকমাবলৈ আপুনি আজি যত্ন ল'ব লাগিব। আজি অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। একাধিক অতিৰিক্ত দায়িত্ব পালনত অধিক পৰিশ্ৰমেৰে দিনটো আপুনি অতিক্ৰম কৰিব লগা হ'ব। যদিও আপোনাৰ মনত উৎসাহ থাকিব আৰু সকলো দিশতে বিজয় অৰ্জন কৰি সন্তুষ্ট হ'ব। শিক্ষাৰ্থীয়ে কৃষ্টি সংস্কৃতি আদিৰ ক্ষেত্ৰত অপ্ৰত্যাশিতভাৱে সুনাম অৰ্জনৰ সুযোগ পাব। ইয়াত দক্ষতাৰ প্ৰদৰ্শনত আপুনি প্ৰশংসিত হ'ব। প্ৰয়োজনীয় সময়ত বন্ধুৰ সহযোগেও আপোনাক উপকৃত কৰিব। শাৰীৰিক দুৰ্বলতা অনুভৱ হ'লেও প্ৰিয়জনৰ সংগত সামান্য সময়ৰ বাবে আপুনি সুখী হ'ব পাৰিব। অৱশ্যে সময়খিনি উৎসাহজনক হ'ব। অধিক ব্যস্ততাৰ বাবে পাৰিবাৰিকত বিশেষ সময় দিব নোৱাৰিলেও পৰিৱেশত সুখ থাকিব। অৰ্থকষ্টই আপোনাক সামান্য মনোকষ্ট দিব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতাৰ বাবে জ্যেষ্ঠ ব্যক্তিৰ পৰা আজি আপুনি প্ৰশংসিত হ'ব। কোনো শুভ সংবাদত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ সফলতাত আপুনি আনন্দিত হ'ব পাৰিব। শিক্ষাৰ্থীৰ চমু ভ্ৰমণ আনন্দ আৰু সন্তুষ্টিৰে ভৰপূৰ হ'ব। বন্ধুৰ সংগত এটা উৎসাহজনক দিন আপোনাৰ উপলব্ধি হ'ব। প্ৰিয় ব্যক্তিৰ সংগত কৰা ভ্ৰমণ শ্ৰেষ্ঠতম হিচাপে পৰিগণিত হ'ব। সম্পৰ্কত আজি নতুন উৎসাহৰ আপুনি সংযোগ কৰিব পাৰিব। গৃহত সামাজিক উৎসৱত অংশগ্ৰহণ কৰি এটা সন্তোষজনক দিন আপুনি অনুভৱ কৰিব। পাৰিবাৰিক সুখ বৃদ্ধিৰ বাবে আপুনি কৰা প্ৰয়াস আপোনাৰ আশাতকৈও অধিক ফলপ্ৰসূ হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। শাৰীৰিক উন্নতিৰ বাবে আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব, কিয়নো আজি অধিক দৈহিক পৰিশ্ৰমেৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰি আনন্দিত হ'ব পাৰিব। এনে ব্যক্তিৰ পৰামৰ্শসমূহ আপোনাৰ বাবে অতি লাগতিয়াল হিচাপে পৰিগণিত হ'ব। প্ৰিয়জনৰ সংগত এটা সুখ আৰু সন্তুষ্টিৰে ভৰা সুন্দৰ দিন আপুনি অনুভৱ কৰিব। প্ৰিয় ব্যক্তিৰ লগত কৰা চমু ভ্ৰমণত আজি আপোনাৰ কোনো অভ্যাসো আপুনি এৰিব লগা হ'ব। গৃহত আৰ্থিক ক্ষেত্ৰত আপোনজনৰ ওচৰত আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক এটা সুন্দৰ দিন অনুভৱ কৰাব। ব্যৱসায়ত চোৰৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিলেও বিভিন্ন ব্যক্তিগত কাৰণত আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব। ব্যস্ততাৰে দিনটো অতিক্ৰম হ'লেও আপোনাৰ মনত উৎসাহ থাকিব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুৰ লগত মাংগলিক কৰ্মত এটা আনন্দেৰে ভৰপূৰ দিন উদযাপন কৰিব পাৰিব। আপোনাৰ আজি সঞ্চিত ধন ক্ষয় হ'ব। প্ৰিয় ব্যক্তিক উচ্চ স্থান আৰু সন্মান প্ৰদান কৰি সম্পৰ্কত আপুনি উজ্জ্বলতা বঢ়াব পাৰিব। আজি প্ৰিয়জনৰ সংগত দিনটো আপুনি স্মৰণীয় কৰি ৰাখিব পাৰিব। গৃহত মাংগলিক কৰ্ম আয়োজনত খৰচ আৰু ব্যস্ততা বাঢ়িব। অৱশ্যে আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। আপোন ব্যক্তিসকলৰ সংগত এটা উৎসাহপূৰ্ণ দিন আপোনাৰ উপলব্ধি হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ নিজৰ নিয়ন্ত্ৰণ অক্ষত ৰাখিব যদিও বাক্য বিভ্ৰাট অথবা আচৰণৰ ফলত যাতে আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে সকলো সময়তে ঘনিষ্ঠ বন্ধুৰ সহযোগ লাভ কৰিব, কিন্তু কোনো অসৎ বন্ধুৰ দ্বাৰা আৰ্থিক ক্ষেত্ৰত আপুনি প্ৰবঞ্চিত নহ'বলৈও সাৱধানতাও ল'ব লাগিব। প্ৰিয়জনৰ সংগত দিনটো অধিক আনন্দময়ী কৰি গঢ় দিবলৈ নিজৰ আচৰণৰ ওপৰত মনোযোগ দিয়ক। আনহাতে আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰি আজিৰ দিনটো আপুনি স্মৰণীয় কৰি ৰাখিব পাৰিব। গৃহ পৰিৱেশত অহেতুক মানসিক দুৰ্বলতাই পৰিৱেশৰ আনন্দ নকমাবলৈ যত্ন লওক। আজি অধিক পৰিশ্ৰম আৰু ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আপোনাৰ উদাৰতা আৰু সহানুভূতিশীলতাৰ বাবে বিশেষ কোনো দিশত আজি আপোনাৰ মান আৰু জনপ্ৰিয়তা বাঢ়িব। আধ্যাত্মিক ক্ষেত্ৰত অংশগ্ৰহণৰ বাবে আপুনি আজি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। শিক্ষাৰ্থীয়ে বাক্য প্ৰকাশ আৰু আচৰণৰ ফলত জ্যেষ্ঠজন অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। আপুনি আজি আপোনাৰ নিৰ্ণয়সমূহত সহপাঠী বন্ধুৰ সন্মতি আৰু সহযোগ নাপাব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ দিশত আজি আপোনাৰ সন্তুষ্টি নাথাকিব। যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব, আপুনি সংযোগত সুখী হ'ব পাৰিব। বিভিন্ন গৃহ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। ইয়ে আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আজি আধ্যাত্মিক চিন্তাই আপোনাৰ সৰহখিনি সময় দখল কৰি ৰাখিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আপোনাৰ কোনো প্ৰকাৰ ৰক্ষণশীল ধাৰণাই ঘনিষ্ঠজনৰ লগত মতবিভেদৰ সূচনা নকৰিবলৈ লক্ষ্য ৰাখক। পুণ্য কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি আজি কৰ্মৰ পৰা আধাতে আঁতৰি থাকিব লগা হ'ব। শিক্ষাৰ্থীয়ে কৃষ্টি সংস্কৃতি আদিৰ প্ৰতিযোগিতা আদিত দক্ষতা প্ৰকাশত বিভিন্নজনৰ পৰা প্ৰশংসিত হোৱাৰ লগতে পুৰস্কৃত হ'ব। বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব। প্ৰিয়জনৰ সংগত মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি এটা আনন্দেৰে ভৰপূৰ শ্ৰেষ্ঠতম দিন আপোনাৰ উপলব্ধি হ'ব। আজিৰ দিনটো আপোনাৰ স্মৰণীয় হ'ব। গৃহত বিশেষ সম্পদ ক্ৰয় কৰি নিজকে অধিক সম্পত্তিশালী বুলি আপুনি আজি ভাবিব পাৰিব, য'ত পাৰিবাৰিক সুখো বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁতে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।